ৰাম ৰাম ঐ ছোৱালী বেলেগ একদম দীঘলীয়া দীঘলীয়া একদম চাইজৰ পিঠা বনাইছো তই তোৰ মুখখন একদম সাংঘাতিক মুখ নহয় ঐ একদম মই ভৰি ধৰি প্ৰাৰ্থনা জানো তই একেবাৰে জাগিছিল দে কি যাব পিঠা কেইটা মোক শান্তিয়ে পেলাবলৈ দে দেই যদি একেবাৰে এটা পিঠা থাকে নহয় আকৌ গৰম এটা লগাই মুখত লাগিব চৰিয়াই দিব ঠাণ্ডা দিনত গৰম বতাহ ফালে কিমান ভাল লাগিছে মোক গাটো মহাগাৰে খানা মোক দেখি পিঠা কেইটা একদম হট হৈ গৈছে তাই কথা শুন বৰচিলা চাহিয়া চুনচুনে যি চাইজৰ পিঠা বনাইছে তাই ইয়াতকে ডাঙৰ চাইজ দেখাই নাই হপাই সৰু সৰু চাইজৰ পিঠা বনাইছে তাই গৈছো ৰ আলুকেইটা খুটি লওঁ ঐ ছোৱালী এইবোৰ চব কাটি বাচি পেলাই মই কেৰাহীত হেৰি দি থৈ আহিছো মাংস দি থৈ আহিছো হৈছে তিল পিঠা কেইটাহে অকমান বাকী আছে আৰু দেই তাকেটো পাই হেৰি নহয় এইটো পিঠা কিমান আছে গাঁও নাই আৰু বেছি নাই 10টামান হ'ব চাগে দেই পিঠা ধেৰ বনালি নেকি চুনচুনি তই বগা বগা কি বনাই দিছ এইবোৰ লছ কৰা আকৌ দেচোন কেইটামান খাওঁ ঘৰলৈ কেইটামান দি পঠিয়া আৰু এইবোৰ এতিয়া খাব নালাগে বিহু দিনা খাবি যা ঘৰলৈ নিবি বা কেইটামান দিম বা থচোন থ ৰাখি ৰ চাইছো মা তই একদম লক্ষী মিয়াও দেই তই একদম বিশ্বকৰ্মা জীয়েকৰ নিচিনা বিশ্বকৰ্মা ঘৈ নিয়ে তেল মাৰিব নালাগে ঢাকি থ বেয়া হৈ যাব হাৰামি কবা ঢাকিছো বাৰু অকণ চাই ল সপোনত দেখি পেলাই সপোনতে খাম আকৌ দুটা এটা খাচোন খাই ইমান যদি খক লাগিছে খা এতিয়া নাখাই তই যিখনে গাবি পাছতে খাম মই আৰু ফুৰা ফুকে মা একদম তোক যেনেকে ফুৰে তেনেকে ফুৰা তাত জুইকা জ্বলাই ল'ব বাহিৰত মই সেই মাংস চিল থৈছো বৰদৈচিলা এইকেইটা হেৰি কৰি আছে মাংস নহয় মাছহে আকৌ দেখোন মাংস বুলি ক'লে সেয়া মাছ অকণ হেৰি নহয় মাৰিলো যে ধৰিবই পৰা নাই হ'ব হেৰি এইটো কি কয় বল বল মোৰ হলে কাম হৈ গ'ল বতৰ তালৈ বল তই ঘৰত থাকিলে মোৰ কাম নহয় তোৰ কথা পতাহে আমি লগৰ ছোৱালী যিজনী মিলিছো আকৌ ন হ'ব বল সোনকালে মেখেলা পোক খাই যাব পাই এই যদি মই পিঠা চুৱেটো যদি নিব পাৰো নহয় গোটেই মাঘ বিহুটো হৈয়ে যাব কাম এটা কৰো পাছফালে গৈ বান্ধ বুলি চিঞৰিম নহয় এই গোলাই যাব পটককে তুলি পেলাই মই ঘৰত থৈ আহিমগে বান্দৰ এইপিনে নিলে তহঁতৰ পাছপিনে গোটেই কিবা কিবি নিলে দে বান্দৰ এইজাক আহিলে আজিতে ভাল হ'ব দে পিঠা বনাই দে ইয়াতে এইবিলাক যাব পাই সোনকালে মন নোৱাৰো দেই মোক খেদাইছে তোলে গোটেই গাখীৰ টেকেলিকেইটা ভাঙিব গ'ল মই চৰিয়াটো পটককে লৈ যাওঁ নিব পাৰিলে মোৰ হৈ গ'ল আৰু এইজনী আকৌ কলৈ গ'লগে পিঠা চিয়াটো কি হ'ল বাপ মই পাহৰিছিলো পাই পিঠা চিয়াটো মই ভিতৰত থলোগে নহয় এইজনী যে প্ৰতিটো মুহূৰ্ততে মই চুৰ গোটেই ভাবি থাকো আৰু দেই হৈ গ'ল পাই প্ৰথমতে পিঠাকেইটা ভাজি এই বান্দৰৰ পকুবত এই পিঠাকেইটা বেয়াই হ'ল লাষ্টৰ পিঠাকেইটা বনাইছিলা গৈছো ৰ সেই এইবোৰ সামৰি পেলাই মোৰ হ'ল মই গৈছো ৰ সেই ভাতৰ চৌ তোলোংগে সোনকালে পাই এইজনী আগফালে আছে নি বনাইছা নাইচোন এইফালে বান্দৰ ওলাইছিলে তই ঘৰলৈ গ'ল চাগে তাই চাগে ঘৰত গাখীৰ চাকিবোৰ থৈ আহিছিলে দৌৰিবও পাৰে আকৌ গাই গৰুজনী সেই গাখীৰ বহুত ওলাই আকৌ হ'ব দে খা বাপেকে ভীমকলটো বহি আছিলো লাইটৰ পোহৰ লাইটটো গুচি গ'ল চাচোন কেনেকে ছোৱালী ইয়াত কি কৰিছহি ইয়াতে বহি আছিলো ইমান ভাল লাগিছে বহি পেলানি ভেলা ঘৰটোত চা চুনচিনে যে খানা বনাম বুলি কৈছিলে মোক বিচাৰি ফুৰিছে নি বাৰু মই মানে বান্দৰ খেদি থৈ আহিলোগে ভিতৰত যাওঁ এইটো উৰুকাদিনাখনে খাম ইয়াত বহি থাকিব নালাগে ইয়াত ভোজ খাই বৰ ভাল লাগিব খাম সেইদিনাখন চুনচুনি বিচাৰি ফুৰি বৰদৈচিলা পাইছনে বস্তুবোৰ পাইছো পাই ৰ আমাৰ এই বাপেক আহিছে মই সেই চাহ অকণ খুৱাই পেলাই এখনক পঠিয়াই লওঁ দেই পঠিয়ালগে যা সোনকালে কামবোৰ বেঙে নাই হেৰি হলে মই কুটিব নোৱাৰো দেই চাহ গুঞ্জে মোৰ হাতখন গুগু গোন্ধাই আছে মই খাম এইজনী যে একো এটা কাম নকৰ পাই তই অথনি আহিলি নহয় কি কৰিছ বাৰু মই তেনেকুৱা মই মডেল হে মই খোৱা মডেল ৰাক্ষসখিনিহে মই খাব সময়ত আকৌ এগাল খাবি নহব দেই এতিয়া সোনকালে কুট পাই চুনচুনি ময়ো যাওঁ তোৰ লগতে ঘৰৰ পৰা আহোগে তই কুটিলে পটকে ঘৰৰ পৰা আহোগে যাম আহিমি ৰাম বিষ্ণু এইজনী ঘৰলে কেইবাবাৰো গ'ল দেই এতিয়ালৈকে এইজনীয়ে একদম পুৰা হাগিছে চাগে দেই ঠিলা মাৰিবলৈ গৈছে নেকি পোকৰটো ঠিকান নাই জহনী জাতিজনীয়ে খাই এগাল হাগেও তেনেকে 10 বাৰ হাগিলে হপাই এতিয়ালৈকে দেই এতিয়া অকলে কৰি থাক এইখন অকলে চুৰিয়াই দিবলৈহে মন যায় সোনকালে কবা ভোক লাগিছে
অ আই কেৰাহীত তেল ঢালিছো মাছ ভাজিবলৈ আছে বিলাহী জাতিলাও সেইবোৰ বইল কৰিবলৈ আছে খৈতাল আছোন খৈতাল দে অ উৰুকাৰ ভোজ খাবি নাই খালি নাখাম আকৌ আহিবি আমাৰ ঘৰলৈ উৰুকাৰ ভোজ নহয় কেলে বৰচিলা ঘৰত হেৰি বুলি কৈছে নহয় ভেলাঘৰ বনাব আইও বৰচিলা ঘৰত খাম আগতো খাম হেকো দুই ঘৰতে খাম আৰু এনেও পেটবোৰ এনেও হজম হ'ব দৌৰা দৌৰি কৰিম নহয় দুজনী আৰু মই আকৌ চুকুবৰ যাম আকৌ ময়ো যাম আকৌ আৰু হেৰি নহয় এতিয়া পিঠাবোৰ এতিয়া বনালো হয় চেঁচাহে বঠুৱে আহোগে দেই ঘৰত আৰু কাইলৈ থবি এতিয়া নালাগে এতিয়া তই মোৰ হেৰি চালাদ কাটচোন চালাদ কাট সেইটোকে কাটো ৰ মই মেখেলা এখন খুলি দিছো দেই ইমান অশান্তি লাগিছে নতুন মেখেলা এটা হ'ব যে তই 10 মান হাগিলি নহয় থনে পা খাবলৈ সৰহকে কাৰণে হ'ব দে মোৰ মেখেলাখন চকু ধৰিব নালাগে আৰু আমি কবা এজনী বেলেগ হাৰাম জাতি আকৌ ভালো লাগে তাই থাকিলে সময়কত ধুনীয়াকে পাছ হয় অ শুনচুনি ঐ মই নোৱাৰো চাব মেখেলা গাঠি মাৰিবই পৰা নাই মই যাওঁগে আৰু মাছ দোকানত ফ্ৰাই কৰি দে মই সেই লৈ যাওঁ আৰু পিঠাকেইটা মই হেৰি দে সেয়াও লৈ যাওঁ আৰু পিঠা কাইলৈ দিবি এতিয়া মা পিঠা দিব ন কি হ'ল পেটটো বেছিকে বেয়া গৈছে নি বেলেগ চলি গৈছে পেটকণ শিকি দেহি মই শিকিবও নোৱাৰো মই যাওঁগে তই হেৰি মাছ দোকান টিফিনটোতে ভৰাই দে অ তই খানা খাবলৈ কেলে আহিছিলো তেনেহলে মই গম নাপাওঁ এনেকুৱা হ'ব বুলি চা অথৰ নিবা পিঠাগুৰি ঢেঁকি দিয়া কাৰণে বেছি হ'ল আকৌ মোৰ আৰু আমাৰ ঘৰত গোল নেমু আছে দুটামান খাই দিকে যা মই যাওঁগে দে তহঁতি এইবোৰ দিবি মই হেৰি তই মাছ দোকান লৈ যাবি ৰ আমাৰ বৰদেচিলা পঠিয়াই থাকিচোন যা মই তাইকে পঠিয়াই দিম মই মাছ নিবলৈ মোৰ ল'ৰাটোকে পঠিয়াই দিম মই যাওঁগে দেই হ'ব তাকে যা কৃষ্ণ ভগৱান ইহঁত দুজনী পৰা মই কেনেদৰে একদম সোনকালে আজৰি হলেই হয় আৰু পাই ভাত জ্বলা ভাজি চলা ভাজি হলেই এই মাছৰ দাইলকণ বনাই দিলে আৰু মই ইহঁতকেইজনীৰ পৰা আজৰি হ'ম আৰু কামৰ নামত ফুটছাই এজনেও কোনোৱে কাম এটা কৰিব নোৱাৰে সোনকালে মই ইহঁতক বিদায় দি পেলাই আৰু শুনগে নহলে গোটেই ঘৰত কাজিয়া সূত্ৰপাত হ'ব ঐ ছোৱালী মোক দি পঠিয়াবি দেই মই যাওঁ এতিয়া অ আই হ'ব দি পঠিয়াম যা আৰু বৰদেচিলাকো পঠিয়াই দিবি সোনকালে ভাত হলে দেই ঠিক আছে হ'ব দে